ৰেল বিভাগত চাকৰি দিয়াৰ নামত কোটি কোটি টকা আত্মসাত ৰাজীৱ নাথ নামৰ এজন লোকৰ। ৰাজীৱ নাথ আমগুৰি ৰেল জংচনত কৰ্মৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। কেলেংকাৰীৰ ঘটনা পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক ৰাজীৱ নাথ। দীৰ্ঘদিন ধৰি অকৰ্তৃত্বশীলভাৱে কৰ্তব্যত উপস্থিত নথকাৰ পিছতো ৰাজীৱ নাথৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই কৰ্তৃপক্ষই। ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াৰ ছত্ৰছায়াত ৰাজীৱ নাথ পলাতক হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। ধন দি চাকৰি নাপাই ক্ষোভিত হৈ পৰিছে ভুক্তভোগী যুৱকসকল। ভাৰতীয় ৰেল বিভাগত এটা বৃহৎ কেলেংকাৰী সংঘটিত হ'ল, য'ত এজন ৰাজীৱ নাথ নামৰ ব্যক্তি এজনে আপোনাৰ গেট ডি পৰ্যায়ৰ আমগুৰিত যি কৰ্মৰত এজন ব্যক্তি, তেখেতে প্ৰায় আপোনাৰ কোটি কোটি টকা সংগ্ৰহ কৰিলে। ডেৰ শতাধিক ল'ৰাৰ পৰা আপোনাৰ 1.5 লাখ 2 লাখ এনেকৈ সংগ্ৰহ কৰি তেখেতে চাকৰিৰ নামত ভুৱা নিযুক্তি পত্ৰ প্ৰদান কৰি তেখেতে সৰলোগী কৰিলে বৃহৎ পৰিমাণৰ ধন। আৰু লগতে এই অতুলানন্দ চাবাত আৰু এজন AK সিনহা নামৰ দুজন ব্যক্তিৰ স্বাক্ষৰিত আপোনাৰ এপইণ্টমেণ্ট লেটাৰ তেওঁ প্ৰদান কৰিছিলে ভুৱা নিযুক্তি পত্ৰ, আৰু এই নিযুক্তি পত্ৰৰ বিনিময়ত বহুত লক্ষাধিক টকা ইয়াত সৰলোগী কৰিলে। কিন্তু দেখা গ'ল যে ভাৰতীয় ৰেলে তিনিচুকীয়া ডিভিজনে যি ধৰণৰ আচলতে গোটেই বিষয়টো তদন্ত কৰিব লাগিছিলে, আজি পৰ্যন্ত সেই তদন্ত দেখা নাপালোঁ। যোৱা ফেব্ৰুৱাৰী মাহৰ 14-15 তাৰিখে এই ৰাজীৱ নাথ নামৰ ব্যক্তিজনে দুদিনকৈ আচলতে ছুটি লৈছিলে, কিন্তু তাৰ পাছত তেওঁ আজি পৰ্যন্ত এই ৰেল বিভাগত তেওঁ পুনৰ জইন কৰা নাই। কিন্তু দেখা গৈছে যে তেওঁৰ বিৰুদ্ধে যি ধৰণে আচলতে ভূমিকা ল'ব লাগিছিলে আজি পৰ্যন্ত দেখা নাপালোঁ। আৰু যিসকল আচলতে ল'ৰাৰ এই ধন সৰলোগী কৰিলে তেওঁলোকে পইচাসমূহ ঘূৰাই পাব নাই,